ৰাইজে ইতিমধ্যে জানি পাইছে আৰু ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছো আৰু ৰাইজক সেৱা কৰাৰ যি সংকল্প সেই সংকল্পৰে মই আগন্তুক দিনত সকলোকে লৈ গোলকৰ সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰিম আৰু মই আশা ৰাখিছো ৰাইজে এবাৰ মোক যথেষ্ট আশীৰ্বাদ প্ৰদান কৰি আমাৰ বিগত 5 বছৰ মোৰ কাৰ্যকালত যি কাম ষ্টাৰ্ট হৈছে সেই কাম আৰু যাতে আমি দ্বিগুণ কাম কৰিব পাৰো মাননীয় মুখ্যমন্ত্ৰী আমাৰ যি ধৰণৰ কাম কৰাৰ যিটো স্পৃহা বা তেখেতৰ যি কাম কৰাৰ যি কৌশল এই কৌশলখিনি যাতে গোলকৰ সমষ্টিৰ ৰাইজে লাভ কৰে ৰাইজৰ যাতে উপকৃত হয় তাৰ কাৰণে ৰাইজ আৰু মুখ্যমন্ত্ৰীৰ মাজত এখন ব্ৰিজ হিচাপে কাম কৰি গোলকৰ সমষ্টিৰ উন্নয়ন কৰিম আৰু পুনৰবাৰ ৰাইজক সেৱা জনাই আগন্তুক বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে পদুমপুৰ চিটত ভোট দিয়াৰ কাৰণে মই সকলোকে প্ৰাৰ্থনা কৰিলো আৰু সেৱা জনাই মই আশীৰ্বাদ বিচাৰিছো আৰু ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছো আৰু ৰাইজক সেৱা কৰাৰ যি সংকল্প সেই সংকল্পৰে মই আগন্তুক দিনত সকলোকে লৈ গোলকৰ সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰিম আৰু মই আশা ৰাখিছো ৰাইজে এবাৰ মোক যথেষ্ট আশীৰ্বাদ প্ৰদান কৰি আমাৰ বিগত 5 বছৰ মোৰ কাৰ্যকালত যি কাম ষ্টাৰ্ট হৈছে সেই কাম আৰু যাতে আমি দ্বিগুণ কাম কৰিব পাৰো মাননীয় মুখ্যমন্ত্ৰীৰ আমাৰ যি ধৰণৰ কাম কৰাৰ যিটো স্পৃহা বা তেখেতৰ যি কাম কৰাৰ যি কৌশল এই কৌশলখিনি যাতে গোলকৰ সমষ্টিৰ ৰাইজে লাভ কৰে ৰাইজৰ যাতে উপকৃত হয় তাৰ কাৰণে ৰাইজ আৰু মুখ্যমন্ত্ৰীৰ মাজত এখন ব্ৰিজ হিচাপে কাম কৰি গোলকৰ সমষ্টিৰ উন্নয়ন কৰিম আৰু পুনৰবাৰ ৰাইজক সেৱা জনাই আগন্তুক বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে পদুমপুৰ চিটত ভোট দিয়াৰ কাৰণে মই সকলোকে প্ৰাৰ্থনা কৰিলো আৰু সেৱা জনাই মই আশীৰ্বাদ বিচাৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221